আজি আপুনি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আনিছে প্ৰথম মই গাড়ীৰ পৰা নামিয়ে গৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক প্ৰণাম কৰিছো আপুনি কৰিছেনে নাই মই গম নাপাওঁ মই মাননীয় অধ্যক্ষ মই আপোনাক অভিযোগ দিয়া নাই মানুহৰ অন্তৰত এটা বেলেগ ধৰণৰ প্ৰথম যেতিয়া মোৰ ইয়াত কাৰ্যসূচী নাছিলে প্ৰমোদ বড়ো ডাঙৰীয়া মই আহিছো প্ৰথম মই কৈছো যে কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে মই উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত যাম তাৰ পিছতহে মই বিধানসভালৈ যাম এই যে ইয়াত কোনো কাৰ্যসূচী নাই কিন্তু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে আজি আমি অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছো 31 মাৰ্চ আপুনি বডোফাৰ জন্মত আপুনি বুলি কোৱাটো বেয়া হৈছে অধ্যক্ষ মহোদয় সন্মানীয় বিধায়কে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোত আছে নাই মই নাজানো কেতিয়াও মই টুইট কৰা দেখা নাই না আমি বহি এটা আপুনি যেহেতু ইয়াতে প্ৰভোকেটিভ কথা কৈছে আপুনি যেটো মেডিসিন দিছে হেতু মেডিসিন দিয়ে মই আপোনাক উত্তৰ দিব খুজিছো তে 31 মাৰ্চ তাৰিখে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন সৰকাৰৰ ক্যালেন্ডাৰত আছে যে অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰে অখিল গগৈ ডাঙৰীয়াৰ টুইটাৰৰ টাইমলাইন মই চাই আহিছো কোনো এটা 31 মাৰ্চতে তেখেতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা নাই টুডে ফৰ্মেলি উই আৰ পেইং আৱাৰ ট্ৰিবিউটস টু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আজিৰ এই দিনটোত মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক ধন্যবাদ কৃতজ্ঞতা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক আমি ৰাজ্যিক সমাধি পৰ্যায়লৈ উন্নত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো আৰু তেখেতৰ জন্ম দিৱসটো ৰাজ্যিক পৰ্যায়ত ৰাজ্য চৰকাৰে সদায় দতমাত পালন কৰাৰ বাবে তেখেতৰ সমাধিত অনুষ্ঠান হিচাপে পালন কৰাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক বিভাগে কাম কৰিব